লাইভ যাবলৈ পৰা হৈছে যদি তেনেহলে যাব পাৰো আমি। নমস্কাৰ, শুভ সন্ধিয়া। এনাজৰীৰ অন্য এক বিশেষ অনুষ্ঠানলৈকে মই জেৰলিনাই আপোনালোক সকলোকে স্বাগতম জনাইছো। অন্য এটা দিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছো এক বিশেষ কথা বতৰা পাতিবলৈ এজন বিশেষ ব্যক্তি আৰু এনাজৰীৰ এই ফেচবুক পেজৰ জৰিয়তে আপোনালোক সকলোকে পুনৰবাৰ এনাজৰীৰ মঞ্চলৈকে স্বাগতম জনাইছো। আজি যিসকল ব্যক্তি এনাজৰীৰ সৈতে প্ৰথমবাৰৰ বাবে সংযুক্ত হৈছে তেওঁলোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছো যে এনাজৰী সম্পূৰ্ণ এক অৰাজনৈতিক সামাজিক মঞ্চ য'ত প্ৰচাৰ আৰু প্ৰসাৰৰ চেষ্টা কৰা হয় সমাজ পৰিৱৰ্তন তথা সংস্কাৰমুখিতা তথা নেতৃত্বৰ কৌশলগত বিকাশ স্বাৱলম্বিতাৰ নতুন পথৰ উন্মোচনৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো সমাজমুখী দিশক বিকাশৰ বাবে লগতে যোৱা কেইবা মাহৰ পৰা এনাজৰীয়ে ছচিয়েল মিডিয়াৰ যোগেদি সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলৰ সৈতে আপোনালোকক পৰিচয় কৰাই দি আহিছে, তেওঁলোকৰ সৈতে কথা পতাৰ এখন মঞ্চ তৈয়াৰ কৰি দি আহিছে। আৰু আজিও তেনে এক বিশেষ উদ্দেশ্য আগত ৰাখি আমি এগৰাকী বিশেষ ব্যক্তিক আজিৰ সন্ধিয়াতে মুখ্য আকৰ্ষণ হিচাপে আপোনালোকলৈ আমন্ত্ৰণ জনাই আনিছিলো আৰু তেখেতেও আমাক সময় দি যথা সময়ত তেওঁ আমাৰ মাজত উপস্থিত হৈছে আৰু সেই বিশেষ ব্যক্তিগৰাকীনো কোন সেই কথা আপোনালোকক নিশ্চয়কৈ জনাম, কিন্তু তেখেতৰ কথা হয়তো এনেকে আধৰুৱাকে কৈ থলে ভুল হব। তেখেত অসমৰ ছবি জগতৰ ইতিহাসৰ এক মোহময়ী অভিনেত্ৰী হোৱাৰ লগতে এক যুগান্তকাৰী অধ্যায়ৰ ৰচয়িতা ছবি জগতৰ, লগতে এগৰাকী পৰিচালক, কবি, আবৃত্তিকাৰ। আচলতে তেখেতক কি উপাধিৰে আচলতে বিভূষিত কৰিম তাৰ বাবে শব্দৰ খুব অভাৱ হৈ যায়। যা নহওক আজি আমি আমন্ত্ৰণ জনাই আনিছিলো অসমৰ একালৰ মোহময়ী অভিনেত্ৰী তথা সাম্প্ৰতিক সময়ৰ এগৰাকী ব্যস্ত পৰিচালক। তেখেতৰ কেইবাখনো ছবি ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰদৰ্শিত হৈ আহিছে। সকলোবিলাক দিশৰ কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ জনাইছিলো শ্ৰদ্ধাৰ বৰ্ণালী পূজাৰী বাইদেউক, আৰু বাইদেউক আমাৰ অনুষ্ঠানলৈকে স্বাগতম জনাইছো। নমস্কাৰ। নমস্কাৰ। হয়, নমস্কাৰ বাইদেউ। মানে মোৰ বিষয়ে ইমান ধুনীয়াকে কোৱাৰ বাবে অতি ধন্যবাদ এনাজৰী সকললৈ আৰু হোষ্ট হিচাপে আপোনালৈ। বাইদেউ আচলতে আপোনাৰ সৈতে এই অনুষ্ঠানটি যেতিয়াই কৰিব পাম বুলি ভাবিছিলো সেইদিনাখনৰ পৰাই আচলতে মনত এক তীব্ৰ আকাংক্ষা আছিল, কাৰণ সৰুৰে পৰা প্ৰিয় অভিনেত্ৰীৰ শাৰীত আপুনিও এগৰাকী আছিল। এতিয়া এগৰাকী কবি হিচাপে আপুনি অসমৰ ৰাইজক নতুন নতুন কবিতা দি আহিছে, গতিকে এগৰাকী কাব্য অনুৰাগী হিচাপেও আপোনাৰ কবিতাক খুব ভাল পাওঁ, শ্ৰদ্ধা কৰো। গতিকে আজিৰ অনুষ্ঠানটি আপোনাৰ সৈতে কথা পাতিবলৈ মই আচলতে যথেষ্ট ব্যাকুল হৈ আছিলো আৰু অকণ ভয় লাগি আছিলে, যিহেতু আপুনিও এগৰাকী ঘোষিকা, খুব ভাল ঘোষিকা। গতিকে আপোনাৰ লগত এই অনুষ্ঠানটি চলাই নিবলৈ সততে সাহসৰ অভাৱ হৈছিল, তথাপিও চেষ্টা কৰি যাম আপোনাৰ সৈতে আপোনাৰ মনৰ কথা দৰ্শকৰ লগত যোগাযোগ কৰিবলৈ, দৰ্শকৰ সৈতে কথা পাতিবলৈ, আপোনাৰ প্ৰতিটো নজনা কথা দৰ্শকক জনাবলৈ চেষ্টা কৰি যাম আজিৰ এই সন্ধিয়াটিত। হয়, মই চেষ্টা কৰিম যিখিনি কথা পাতিম তাৰ মাজতে যাতে আমাৰ দুয়োগৰাকীৰ মাজত যাতে গোটেই কথাখিনি ট্ৰান্সপাৰেন্ট হয়, মই অনুভৱ কৰিব পাৰো যাতে কি বিচাৰিছে জানিবলৈ। হয় হয়, নিশ্চয় বাইদেউ। মই অনুষ্ঠানৰ আৰম্ভণিত এটা বিশেষ গীত চাই ল'ব বিচাৰিছো। আমাৰ ইতিমধ্যে টেকনিকেল চাইটত থকা মানুহখিনিয়ে আপোনাৰ বাবে এটি বিশেষ গীতৰ কলি আপোনাৰ লগতে দৰ্শকসকলৰ বাবে এই সন্ধিয়াটি জীপাল কৰি তুলিবলৈকে প্ৰস্তুত কৰি তুলিছিল। সেই বিশেষ গীতৰ অংশটি মই দৰ্শকক লগতে আপোনাক দেখুৱাবলৈ টেকনিকেল হেডক মই অনুৰোধ জনাম। আৰু সেই বিশেষ গীতটিৰ পিছত আমি অনুষ্ঠানৰ আৰম্ভণি কৰিম, আপোনাৰ সৈতে কথা পাতিম, আপোনাৰ কবিতা শুনিম, সকলোবিলাক কথা পাতি যাম। কিন্তু সেই তাৰ আগতে বিশেষ গীতটি এবাৰ চাই যাওয়া হওক নে কি কয় বাইদেউ? ঠিক আছে, ময়ো আগ্ৰহী কিনো গান এতিয়া শুনিম আমি, কাৰণ সন্ধিয়া সময় গান শুনিবলৈ নিশ্চয় ভাল লাগিব। হয় হয় বাইদেউ, ঠিক আছে। মই টেকনিকেল লাইনক ক'বলৈ বিচাৰিছো যে গীতটো যাতে স্ক্ৰিনিং কৰি দিয়ে।
হয় আচলতে গীতটো ভালদৰে শুনাব পৰা এইভাবে নগল কাৰণ আপুনি বাইদেউ জানে যে অসমৰ এতিয়া অতি জ্বলন্ত সমস্যা হিচাপে পৰিণত হৈয়ে আছে নেটৱৰ্ক সমস্যাৰ কথা আপুনি হয়তো তাৰ বিষয়ে জ্ঞাত কাৰণ সেই সমস্যাটো এতিয়াও 5G ৰ যুগতো আমি এতিয়াও ইমান নেটৱৰ্ক ভাল এটা উপলব্ধ কৰিবলৈ পোৱা নাই যাৰ বাবে আজি এই বিশেষ গীতটি আপোনাৰ বাবে ইমান সাদৰেৰে প্ৰস্তুত কৰি উলিয়া হৈছিল কাৰণ আপোনাৰ আগত প্ৰদৰ্শন কৰিম বুলি আপোনাৰ ছবি প্ৰথমখন ছবি এটি গীত আছিলে কিন্তু সেই গীতটি আচলতে ভালদৰে আপোনাৰ সন্মুখত প্ৰদৰ্শন কৰিব পৰা নগল তাৰ বাবে ক্ষমা বিচাৰিছো আপোনাৰ লগতে দৰ্শকবৃন্দক আৰু আন্তৰিকতাটো অনুভৱ কৰিছো যে চেষ্টা কৰিছিল চেষ্টা কৰাটোই আচলতে সবতকৈ ডাঙৰ কথা বাইদেউ ধন্যবাদ বাইদেউ দৰ্শকসকলক জনাবলৈ বিচাৰিছো 1998 বলিউডৰ কুছ কুছ হতা হে নামৰ ছবিখনত পদাৰ্পণ কৰিছিল ৰাণী মুখাৰ্জীয়ে আৰু সেই একেটা চনতে অসমৰ ছবি জগতত পদাৰ্পণ কৰিছিল এগৰাকী মোহময়ী কম বয়সীয়া অভিনেত্ৰী যাৰ নাম বৰ্ণালী পূজাৰী আৰু নিচেই কম বয়সতে যৌৱনে আমনি কৰাৰ দৰে ছুপাৰহিট ছবি অসমীয়া ছবি জগতৰ দৰ্শকক সাধাৰণতে উপহাৰ দি এক ছবি জগতৰ মাইল খুঁটি সৃষ্টিকাৰী হিচাপে পৰিণত হৈছিল বৰ্ণালী পূজাৰী বাইদেউ যাৰ বাবে আজিও দৰ্শকে বৰ্ণালী পূজাৰী বাইদেউৰ সেই তাহানিৰ সেই যৌৱনে আমনি কৰাৰ লগতে মিঠা মিঠা লগনত বা মৰম নদীৰ গাভৰু ঘাট সেইবিলাক ছবিৰ দ্বাৰা যিটো উপকৃত হৈছিল বা যিটো আকৃষ্ট হৈছিল যিটো বৰ্ণালী পূজাৰী বুলি অসমৰ ৰাইজে মনত ৰাখি আহিছে সেই কথা আমি কোনোৱে নুই কৰিব নোৱাৰো আৰু সেই কুছ কুছ হতা হে আৰু যৌৱনে আমনি কৰে একেলগে চলিছিল অসমত যৌৱনে আমনি কৰে আৰু বলিউডত কুছ কুছ হতা হে আৰু দুয়োখন ছবিয়ে দুটা ভিন্ন দৃষ্টিভংগীৰে এক ছবি জগতৰ যুগন্তকাৰী ইতিহাস ৰচনা কৰিছে পোনপ্ৰথমে বাইদেউ যৌৱনে আমনি কৰে 23টা বছৰ উকলি গ'ল আৰু 25টা বছৰলৈ মাত্ৰ 2টা বছৰ বাকী আছে এই ৰূপালী জয়ন্তী বৰ্ষ গৰকিবলৈ ওলোৱাৰ বাবে আপোনাক পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু পুনৰবাৰ আপোনাক আমাৰ অনুষ্ঠানলৈকে স্বাগতম জনাইছো বাইদেউ হয় বাইদেউ এতিয়া অনুষ্ঠানৰ যিহেতু আৰম্ভণি হল আপোনাৰ বিষয়ে প্ৰথমতে জানিব বিচাৰিছো দৰ্শকেও হয়তো জানিবলৈ বিচাৰিব যে বৰ্ণালী পূজাৰী আচলতে হয় কোন বৰ্ণালী পূজাৰীৰ জন্ম বা তেখেতৰ শৈশৱ কৈশোৰনো কেনেকে অতিক্ৰম হৈছিল সেই বিষয়ে জানিবলৈ দৰ্শকসকল নিশ্চয়কৈ আগ্ৰহী গতিকে বৰ্ণালী পূজাৰী বাইদেউক তেখেতৰ শৈশৱ কৈশোৰ আৰু তেখেতৰ গোটেই শৈশৱ কৈশোৰৰ বিষয়ে দৰ্শকক জনাবলৈ অনুৰোধ জনালো আচলতে বহুকেইটা ইণ্টাৰভিউত এই বিষয়ে মই কৈছো তথাপিও আজি এনাৰ্জিৰ লগত যিহেতু প্ৰথম কথা বতৰা হৈছে শৈশৱ কৈশোৰ বুলি ক'লে মোৰ যোৰহাটলে মই উৰি যাব লাগিব যোৰহাটৰ মই যিহেতু যোৰহাটৰে বাসিন্দা যোৰহাটতে আছিলো মই মোৰ শৈশৱ তাতে মোৰ কৈশোৰ সকলো মানে যৌৱনো তাতে অতিবাহিত কৰিছো আৰু মই একদম সৰুৰ পৰাই আসলে অভিনয় কৰিছিলো যেতিয়াৰ পৰা মই আসলে নিজকে নাজানো তেতিয়াৰ পৰাই মই মানে ষ্টেজত মোক উঠাই দিছিল মঞ্চত আৰু মঞ্চত উঠাই দিছিল মানে যেতিয়া শিশু লাগে বুলি কৈছিল তেতিয়া মোক মঞ্চত উঠাই দিছিল কিন্তু মোৰ মনত নাই কিন্তু মোৰ মনত থকাৰ পৰা মই মাটি খোৱা কৃষ্ণ যেটো চৰিত্ৰ যেহেতু আপাৰ আসামত ৰাস হয় আৰু ৰাসত মাটি খোৱা কৃষ্ণৰ অভিনয় কৰাৰ পৰা মোৰ মনত আছে আৰু মইনা পাৰিজাত আছিল আমাৰ সময়ত খুব এটা ভাল এটা অনুষ্ঠান আছিল শিশুৰ বাবে মইনা পাৰিজাত এতিয়াও আছে কিন্তু তেতিয়া আকৌ মানে প্ৰচুৰ ভাৱে আছিল আৰু বহল ভিত্তিত আছিল মইনা পাৰিজাত সকলোৱে জানে মইনা পাৰিজাতৰ বিষয়ে আৰু মইনা পাৰিজাতৰ লগত জড়িত থাকি আসলে মই বহু কথা শিকিলো জীৱন দৰ্শন শিকিলো জীৱন শৈলী শিকিলো সৰু অৱস্থাতে কাৰণ সেই জীৱন শৈলী বুলি কেলে কৈছো শিশু মানসিকতাত সেই সময়ত মইনা পাৰিজাতৰ প্ৰভাৱ অত্যন্ত আছিল নখ কেনেকে ৰাখিব লাগে সাফা কৰিব লাগে আনকি কিতাপ কেনেকে পৰিচালিকা ঘৰলৈও আহিছিল চাবলে যে আমি পঢ়া টেবুলখন ভালকে ৰাখোনে নাই প্ৰত্যেকটো বস্তু তেওঁলোকৰ মানে আমাৰ প্ৰতিটো মইনাৰ কাৰ্য নখদৰ্পণত থকা বুলি যে কয় আৰু সেই মইনা পাৰিজাতৰ প্ৰভাৱ মোৰ ঘৰখনৰ প্ৰভাৱ ওচৰ চুবুৰীয়া মানে সমূহ ৰাইজৰ প্ৰভাৱ মানে বহুত আছে প্ৰত্যেকজন শিশুৰে থাকে কিন্তু আজিকালি ৰাইজৰ বা ওচৰ চুবুৰীয়া নাপায় কাৰণ সব আজিকালি ইণ্ডিভিজুৱেল নিউক্লিয়াৰ ফেমিলি হৈ গ'ল কিন্তু আমি আছিলো যৌথ পৰিয়ালত ডাঙৰ হলো আৰু সেইকাৰণে আৰু ওচৰ চুবুৰীয়া সব আমাৰ ঘৰৰ মানুহৰ নিচিনা আছিল সেইকাৰণে সকলোৰে শাসন অনুশাসনৰ মাজত ডাঙৰ হৈছিল আৰু তাৰ সকলো প্ৰভাৱ আছে সেইদৰে ডাঙৰ হৈ নাটক কৰিবলৈ ললো
যেহেতু মানে সেই যৌৱনে আমনিকাৰ তাৰ আগৰ পৰ্যায়টো হৈছে মই এখন টেলিফিল্ম কৰিছিলো মোৰ মাৰে প্ৰডাকশ্যন আছিল আমাৰ ঘৰুৱা এটা আৰপি প্ৰডাকশ্যন বুলি আছিল তাতে পহুতা বুলি এখন টেলিফিল্ম কৰিছিল তাৰে দেখি পেলাই মোক মাতি পঠালে মানে মোৰ মাৰ আছিলে মাৰ ডাইৰেকশ্যন আৰু মাৰে প্ৰডাকশ্যন আছিল মানে সেই টেলিফিল্মখন ডিব্ৰুগড় দূৰদৰ্শনৰ কাৰণে আছিল তাকে দেখিলে পৰিচালক প্ৰযোজক অশোক কুমাৰ বিষয়দেৱে আৰু মোক যৌৱনে আমনি কৰাৰ কাৰণে সেই সময়ত মাতি পঠালে স্ক্ৰীন টেষ্টৰ বাবে হয় বাইদেউ আসলতে দৰ্শকে জানি আপোনাৰ কথা বহুখিনি তথাপিও আজি নতুনকৈ সংযুক্ত হোৱা দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাবলৈ নিশ্চয়কৈ লাগিব বাইদেউ আপুনি যেহেতু মইনা পাৰিজাতৰ কথা ক'লে মইনা পাৰিজাত হয়তো আমাৰ প্ৰজন্মটোৱে শেষৰটো প্ৰজন্ম যিয়ে মইনা পাৰিজাত উপভোগ কৰিব পাৰিলে বা মইনা পাৰিজাতনো কি হয় বা তাৰ ভূমিকা সমাজতনো কি সেই কথা হয়তো জ্ঞাত হ'ল অতি দুখ লাগে আজিকালি মইনা পাৰিজাত মৰহি গ'ল আসলতে মইনা পাৰিজাতে সমাজৰ যিটো ইতিবাচক দিশ আছিলে সেই কণ কণ শিশুসকলৰ মাজত যাৰ বাবে নেকি আজিও হয়তো আমি দুআষাৰ কথা ক'বলৈ সাহস গোটাব পাৰো কেৱল মাত্ৰ মইনা পাৰিজাতৰ মঞ্চৰ পৰা আৰু আপোনাৰ সেই যিহেতু ফেটিটো মইনা পাৰিজাত গতিকে কোনোবা নহয় কোনোবাখিনিত আজি আপুনি ইমান সফল হৈছে মইনা পাৰিজাতৰ এক বিশেষ ভূমিকা নিশ্চয়কৈ আছে মই যিহেতু মইনা পাৰিজাতৰ কথা উলিয়াইছে মই বাইদেউ আপোনাক সুধিবলৈ বিচাৰিছো আপুনি সৰুৰে পৰা ক'লে যে আপুনি সকলো ধৰণৰ এই ধৰক নাটক কৰে কবিতা গায় আপুনি মইনা পাৰিজাতৰ যিখিনি হয় ময়ো যিহেতু মইনা পাৰিজাত কৰিছিলো গম পাও যে কিমানখিনি ধৰণৰ কাৰ্যসূচী থাকে তেওঁলোকৰ কেনেকুৱা ধৰণৰ কাৰ্যসূচী থাকে গতিকে গম পাও গতিকে তেনেকুৱা ধৰণৰ যে কাৰ্যসূচী বিলাকৰ লগত আপুনি জড়িত হৈ আছিল তাৰ বাবে আজি হয়তো বৰ্ণালী পূজাৰী হিচাপে এটা নাম আপুনি সমগ্ৰ অসমৰ হৃদয়ত জোকাৰি যাবলৈ সক্ষম হৈছে কিন্তু বাইদেউ আজিকালি যিটো পাঠ্যপুথিৰ বুজা যিটো ছাত্ৰ ছাত্ৰীয়ে হওক বা আপোনাৰ এগৰাকী শিশুৱে যেতিয়া অতি কম বয়সৰ পৰা এই যে পাঠ্যপুথিৰ বুজাৰ মাজত নিজৰ যিটো প্ৰতিভা বা নিজৰ ভাল লগা বেয়া লগাবোৰ হেৰুৱাই আহিছে তাৰ ফলত কোনোবা নহয় কোনোবাখিনিত আমি নম্বৰ কেন্দ্ৰিক হৈছো বা কোনোবাখিনিত আমি বস্তু কেন্দ্ৰিক হৈ পৰিছো এই বস্তু কেন্দ্ৰিকতা বা নম্বৰ কেন্দ্ৰিকতাই সমাজত এতিয়া সাম্প্ৰতিক সময়ত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে বুলি আপুনি অনুভৱ কৰে আচলতে নিজে এগৰাকী মাতৃ সেইবাবে প্ৰশ্নটো নিশ্চয় প্ৰযোজ্য হ'ব আচলতে আমাৰ যিটো এডুকেশ্যন চিষ্টেম আৰু মইনা পাৰিজাতৰ কথা কলত মই আগতে এটা কথা কৈ লওঁ যে শিশুসকলে হৈছে দেশৰ ভৱিষ্যত আৰু শিশুসকলক যি ধৰণে গঢ়া যায় তেওঁলোকক সেই ধৰণে তেওঁলোকে পিছৰ নাগৰিক হয় দেশৰ শ্ৰেষ্ঠ নাগৰিকো হ'ব পাৰে কিন্তু মেইন কথাটো হৈছে শিক্ষা ব্যৱস্থাতে আমাৰ নাই আমাৰ পঢ়া আমি কেৱল মানে যিসকল আমাৰ মানে শিক্ষা ব্যৱস্থাত থকা শিক্ষাখিনিহে আমি প্ৰাধান্যতা সদায় দি আহিছো আমাৰ যিটো শিক্ষা বিভাগৰ চিষ্টেম কিন্তু মই ভাবো জীৱনত সেইখিনিৰ প্ৰভাৱ আছে যদিও খুব কম আছে আৰু জীৱনত আচলতে স্কুল কলেজত যিখিনি শিক্ষা আমি নাই পোৱা সেইখিনিয়ে চবতকে বেছি প্ৰযোজ্য হয় জীৱনত যিখিনি আচলতে লাগে সেইখিনি শিক্ষা দেখোন স্কুল কলেজত শিকোৱাই নহয় আৰু এজন মানুহ মানসিকভাৱে ভাঙি পৰিলে মানসিকভাৱে কিদৰে শক্তিশালী হ'ব লাগে তেওঁ জীৱনত হতাশা আহিব নিৰাশা আহিব নম্বৰ সফল নহলে অসফল যেতিয়া হ'ব তেওঁ বিফল হ'ব তেতিয়া তেনে অৱস্থাত তেওঁ কেনেধৰণে নিজকে মানে সাহস দিব বা জীৱনত যেতিয়া যিকোনো এটা পৰ্যায়ত যেতিয়া অতি প্ৰিয়জন হাতৰ মানে কাষৰ পৰা আঁতৰি মানে হেৰাই গ'ল তেনেকুৱা অৱস্থাত তেওঁ কেনেকে নিজকে চম্ভালিব এই কথাবোৰ কেতিয়াও আমাৰ শিকোৱা নাযায় আৰু জীৱনটো যে কেৱল কম্পিটিশ্যন নহয় ই যে আনজনক মানে উফৰাই নিজকে ডাঙৰ কৰা এটা পৰ্যায় নহয় জীৱনটো যে প্ৰতিটো মোমেন্ট জীয়াই থকাটোহে যে জীৱনটো সময়ৰহে গঠিত এই সময়টো ভালকে কটোৱা শিক্ষাটো কিন্তু স্কুল ব্যৱস্থাৰ এডুকেশ্যন চিষ্টেমত নাই আৰু সেইটোৱে চবতকে দুৰ্ভাগ্যজনক যে সেয়ে হয়তো হতাশা নিৰাশাত মানে গ্ৰস্ত হৈ বহু ল'ৰা ছোৱালীয়ে ডিপ্ৰেশ্যনত ভোগে মানসিকভাৱে মানে নিৰাশাত বৈ আনকি আত্মহত্যাৰ নিচিনা পথো ল'ব লগা হয় সেয়ে মই ভাবো জীৱনশৈলীটো শিকোৱাটো যে যিকোনো পৰ্যায়তে প্ৰত্যেকজন আমি যিহেতু স্কুলত একেধৰণৰ ছাবজেক্টে চবেই পঢ়ো কিন্তু সকলোৱে সকলো বিভাগত সমান দক্ষ নহয় কোনোবাই হয়তো ইংলিছত পাৰ্গত হলেও কোনোবাই কিন্তু আমাৰ চিষ্টেমত মাক দেউতাকে ভাবে যে তেওঁ সায়েন্সেই ল'ব লাগিব কিন্তু সেইজন শিশু সায়েন্সৰ বিজ্ঞানৰ বাবে যোগ্যতাত আছেনে নে তেওঁ বেলেগ এটা বিষয়ত বেছি দক্ষ সেইটো বিচাৰ আচলতে পেৰেণ্টছেও নকৰে আৰু মই ভাবো মোৰ ল'ৰাক মই চেষ্টা কৰিম পঢ়া শুনাটো কৰিবই লাগিব যিখিনি নিজে জানে গাইডেন্স লাগে দিম কিন্তু মোৰ এনেকুৱা ধৰণৰ প্ৰেছাৰ নাই কাৰণ মই জানো জীৱনটো 100 বছৰ হলেও অত্যন্ত চুটি আৰু জীৱনত আচলতে কেৱল পঢ়িবলৈ খুব ডাঙৰ কিবা এটা কৰিবলৈ অহা নাই জীৱনৰ প্ৰতিটো মোমেন্টত যদি যি যায় তেতিয়াহ'লে জীৱনটো আচলতে জিকি যায় আৰু মই ভাবো সেইটো বৰ ডাঙৰ শিক্ষা
সেইটো ময়ো চেষ্টা কৰি আছো ল'বলৈ হয় হয় বাইদেউ খুব সুন্দৰ কথা ক'লে আপুনি এইটো যে জীৱনটোক আমি উদযাপন কৰিব লাগে জীয়াইটো সকলোৱে থাকে উদযাপন কৰাটো আচলতে খুব গুৰুত্বপূৰ্ণ কথা এইটো ময়ো সেইটো কথা সদায় ভাবো আৰু এতিয়া আকৌ এটি অন্য বিষয়লৈকে আহিছো যিহেতু এই ধৰণৰ গুৰুত্বপূৰ্ণ কথাবোৰ আপোনাৰ পৰা জানি থাকিম কিন্তু এতিয়া নিশ্চয় দৰ্শকে জানিবলৈ বিচাৰিব আপোনাৰ কেৰিয়াৰৰ বাকীবোৰ ছবিৰ কথা বা আপুনি কেনেকে ক'ত কি কাম কৰিলে যিহেতু যৌৱনে আমনি কৰাৰ পিছত আপুনি এক নেৰা নেপেৰাকৈ বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছে যিকেইখন ছবিয়ে হয়তো অসমীয়া ছবি জগতৰ এক ইতিহাসত সোণালী আখৰে লিখি আছে সেয়া দৰকাৰ হলে পুলক গগৈ ছাৰৰ মৰম নদীৰ গাভৰুৱে হওক বা মিঠা মিঠা লগনত হওক এই ধৰণৰ ছবিবিলাকত আপুনি কিদৰে কাম কৰিলে বা তাৰ পিছত যৌৱনে আমনি কৰাৰ পিছত আপুনি কেনেদৰে নিজকে প্ৰস্তুত কৰি তুলিছিল এগৰাকী অভিনেত্ৰী হিচাপত কাৰণ প্ৰথমবাৰতে প্ৰথমখন ছবিতে ছুপাৰহিট এগৰাকী নায়িকা হৈ যোৱাৰ পিছত আপোনাৰ জীৱনলৈকে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিছিল সেই গোটেই কথাখিনি আপুনি এবাৰ জনাব নেকি হয় আচলতে যৌৱনে আমনি কৰে যেতিয়া কৰিলো তেতিয়া অভিনয় ভাল পাওঁ বাকি চিনেমা চাওঁ চিনেমাৰ দৰ্শক চিনেমা চাওঁ কিন্তু নিজেই যে এগৰাকী অভিনেত্ৰী হৈ চিনেমাৰ পৰ্দা ডাঙৰ পৰ্দাত ওলাম সেইটো মই কেতিয়াও কল্পনা কৰা নাছিলো অভিনয় ভাল পাওঁ অভিনয় কৰি যাওঁ আৰু যেতিয়া সকলো মানুহৰ মৰম পালো তেতিয়াই ভাবিলো যে কিবা এটা কৰিলো তাৰ পিছৰ অনুভৱটো অলপ বেলেগ ধৰণৰ প্ৰথমে কিন্তু মোৰ মানে স্ক্ৰীনত নিজকে চাবলৈ খুব লাজ লাগিছিল এতিয়াও মই নিজৰ কাম খুব বেছি নাচাওঁ সদায় ভুলবোৰে দেখা পাওঁ তেতিয়াৰ পৰাই কিন্তু সেই অভ্যাসটো আছে যে নিজৰ ভুলবোৰে দেখিলো এইটো কেলে এনেকে কৰিলো এইটো কিয় এনেকে কৰিলো সেই তেতিয়াৰ পৰাই কিন্তু আছে কিন্তু মানুহ যেতিয়া ৰাইজে মৰম দিলে তেতিয়া কিন্তু মানে তেতিয়াহে বুজি পালো যে কিবা এটা কৰিছো চিনেমা এখন কৰিছো তাৰ গলৈকে কিন্তু কাম বুলিয়ে কৰি থাকিলো ফূৰ্তি যিহেতু যৌৱনে আমনি কৰাৰ সময়ত ময়ো সৰু আছিলো গোটেই ইউনিটৰ যিখিনি আছিলে মানে মোৰ লগত বৰষা আছিল অংকুৰ আছিল অসীম বৈশ্যত সকলোৱে সৰু আছিল তেতিয়া আৰু সকলোৱে আমি ইমানেই বেছি মানে স্কুল কলেজত ফূৰ্তি কৰা দি কৰিলো পিকনিকৰ নিচিনাকে কেনেকেনো ছবিখন ওলাই গ'ল ধৰিবই নোৱাৰিলো কিন্তু স্ক্ৰীনত অহাৰ পিছত অনুভৱটো বেলেগ হ'ল আৰু তাৰপিছত আচলতে বহুত কথা নাজানিছিলো সেই সময়ত মানে অভিনয়ে জানিছিলো বাকি আজিকালি নৱপ্ৰজন্মৰ মানে নায়ক নায়িকা বুলিয়ে নকওঁ অভিনেতা অভিনেত্ৰী বহু কথা জানে কেনেকে নিজক মেইনটেইন কৰিব লাগে কি কৰিব তেতিয়া আমি একো নাজানো অভিনয় ভাল পাওঁ কৰো আৰু তাৰপিছত মৰম নদী গাভৰুঘাট কৰিলো সৰু বোৱাৰীক খুব মৰমেৰে আদৰি ললে কিন্তু সেই সময়ত মই মানে ভাল পাওঁ কাৰণে কৰি গৈছিলো কিন্তু এতিয়া আজিৰ ডেটত যদি সেই সময়ত মই থাকিলোহেঁতেন এতিয়া কথাবোৰ বহুত বেলেগ হ'লহেঁতেন এতিয়া ছচিয়েল মিডিয়াত যিহেতু কেনেকে ৰাখিব লাগে নিজকে কি কৰিব লাগে বহুত কথা আজিকালি ল'ৰা ছোৱালী আপডেট হৈ থাকে আমি একো নাজানিছিলো আমি জানিছিলো খালি অভিনয় ভাল পাওঁ কৰি গৈছিলো মানে সেই বস্তুটোৰ বাহিৰে বিশেষ বহুত কথা নাজানিছিলো আৰু সেইকাৰণে মই ভাবো এতিয়াও যিসকল আমি অভিনেতা অভিনেত্ৰী আছো সেই সময়ৰ ছবি জগতৰ লগ পালে গম পোৱা যায় তাৰ আন্তৰিকতাটো কিমান বেছি মানে এতিয়াও তই মই সকলোৱে ইগৰাকী মানে অকল যৌৱনে আমনি কৰে বুলি নহয় প্ৰত্যেকেই সেই সময়ত লগ পোৱা সকলোৰ মাজত এটা নিভাঁজ আন্তৰিকতা এতিয়াও আছে আৰু মই ভাবো সেইকাৰণে বেছটো সেই সময়ত সেই সময়ৰ ছবিৰ পৰা আহিলো কাৰণে মই ভাবো পিউৰিটি আছিল বহুত কথাত মানে শ্ব' অফ নাছিল একো কথা যিহেতু মিডিয়াৰ ব্যৱস্থাটো মানে পেপাৰ আছিল মেগাজিন আছিল আজিৰ দৰে ইমান মানে প্ৰত্যেকটো বস্তু কি খালো কি বলো প্ৰত্যেকটো মানে মিডিয়াৰ আগত নাছিল সেইকাৰণে হয়তো কিছুমান বস্তু নিভাঁজ হৈ থাকি গ'ল যাৰ কাৰণে মই ভাবো গোটেই চিষ্টেমটো সেই সময়ৰ মানুহখিনিৰ মাজত এতিয়াও আছে মই সেইটো কথা কোৱা নাই কিন্তু ফিল কৰো আমি যেতিয়া লগ পাওঁ সেই বণ্ডিংটো ফিল কৰো আৰু তাৰপিছত সেই অভিজ্ঞতাবোৰে লাহে লাহে মোক নিজে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগালে এতিয়া সৰু সুৰাকে যিহেতু মোৰ এটা সন্তান হ'ল কিছু কাম কৰাৰ পৰা মই বিৰত থাকিব লগা হ'ল আৰু মই মানে খুব মানে ঘৰ ভাল পোৱা মানুহ এগৰাকী মানে থিয়েটাৰ গলো মোৰ যেতিয়া বাচ্ছা মানে মোৰ ল'ৰাটো হ'ল তেতিয়াৰ পৰাই মই কিছু কাম কমাই আনিলো মোৰ ঘৰত মানুহ আছে চাবলৈ মোৰ বহুত মানুহ আছে কিন্তু তথাপিও মই ভাবো মা হিচাপে মোৰ দায়িত্ব আছে মাক হিচাপে আৰু সেইকাৰণে বহুত কাম মানে আঁতৰাই আনিলো কিন্তু সেইটোৱে আকৌ মোক বেলেগ চাইডে গ্ৰ' কৰিলে কাৰণ মই লিখিম বুলিয়ে মই ভবা নাছিলো আৰু সন্তানক ডাঙৰ কৰাৰ কাৰণে মই ঘৰতে থাকি সময় অতিবাহিত কৰিব লগা হোৱাৰ কাৰণে মই ব্ৰেইনটো এনে থাকিব নোৱাৰো কাৰণ যেতিয়াই মই মানে হয় ব্যস্ত হৈ নাথাকিলেইতো মই অদৰকাৰী চিন্তা আহিব সেইকাৰণে মই লিখিবলৈ লাহে লাহে ভাল লিখা বেয়া লিখা পিছৰ কথা মই মনৰ ভাৱবোৰ লিখিবলৈ ললো আৰু স্বাধীনত লিখিবলৈ তেতিয়াই মোৰ প্ৰথম আছিলে সেইটোৱে ব্লেছিং ইন ডিছগাইজ বুলি কয় মই সময় চিনেমাৰ পৰা আঁতৰি আহিলো যদিও কিবা এটা মোক বেলেগ এটা দিশত সি গ্ৰ' কৰালে
আসলতে বাইদেউ আপুনি এটা কথা হয়তো আজিৰ যিটো আপুনি ছচিয়েল মিডিয়াৰ কথা ক'লে বা যি সামাজিক সংযোজন ক্ষেত্ৰবোৰৰ কথা ক'লে হয়তো আপোনালোকৰ সেই তাহানিৰ যিটো মিলা প্ৰীতি আছিলে বা যিটো নিভাজতাৰ কথা ক'লে সঁচাকৈ এটা কথা ক'ব লাগিব যে আজি যিমানেই সামাজিক সংযোজন ক্ষেত্ৰ কোৱা হয় যে সামাজিক সংযোজন ক্ষেত্ৰ কিন্তু আমি যেন কোনোবা নহয় কোনোবাখিনিত মানুহৰ পৰা আঁতৰি বেছি গৈ আছো ভিৰৰ মাজত আমি বেছিকৈ অকলশৰীয়া হৈ আছো গতিকে তথাপি আপোনালোকৰ সেই যে সেই যাত্ৰাটোত আপোনালোকে নিজকে প্ৰস্তুত কৰি নিজে নিজৰ পৰা শিকি মেলি আজি যিখিনি এক যুগান্তকাৰী এক যাত্ৰা পথ আপোনালোকে অতিক্ৰম কৰি আহিছে তাৰ বাবে আপোনালোকক হয়তো শলাগ নলয় নোৱাৰি বাইদেউ মই এইখিনিতে আপুনি যিহেতু কবিতাৰ কথা ক'লে আপোনাৰ এটি খুব ভাল লগা কবিতা মই প্ৰায় আপোনাৰ কবিতাবোৰ শুনো তেওঁলোক কবিতাটিৰ শিৰোনাম আছিল তেওঁলোকে তেনেকেই কথা কয় বেয়া নাপাবা তুমি তেওঁলোকে তোমাৰ স্থানত থিয় হৈ কথাবোৰ চিন্তা নকৰে তেওঁলোকক ভুল নুবুজিবা তুমি হয়তো মই যদি ভুলকে গোৱা নাই এইকেইটা লাইন নিশ্চয় আপোনাৰ কবিতাটিত আছিলে হয় বাইদেউ এতিয়া এগৰাকী দৰ্শকে আপোনাৰ কথা যেতিয়া আপুনি আমাৰ এই অনুষ্ঠানলৈকে আহিব বুলি গম পাইছিলে তেতিয়া আপোনাক বিশেষভাৱে এটা প্ৰশ্ন সুধিব দিছিলে যে আবৃত্তিৰ কথা যিহেতু আপুনি এগৰাকী আবৃত্তিকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে আজি ইউটিউব চেনেল এটা আছে শব্দ নামৰ সেই শব্দত আপুনি এগৰাকী আবৃত্তিকাৰ হিচাপে অসমৰ ৰাইজক নতুন নতুন আবৃত্তিৰ সোৱাদ দি আহিছে গতিকে বাইদেউ আবৃত্তিৰ ক্ষেত্ৰত আপুনি অসমত আবৃত্তিৰ ভৱিষ্যতটো কেনেকুৱা দেখিছে বা আবৃত্তিৰ কথা সাধাৰণতে আমি বহুত নতুন শিকাৰুখিনিয়ে গম নাপাওঁ যে আবৃত্তি কেনেকে কৰে বা কি কৰে এই ক্ষেত্ৰত আপুনি কি ক'বলৈ বিচাৰিব বা আমাৰ কেনেকুৱা কৰণীয় থাকিব লাগে সেই বিষয়ে আপুনি কি ক'বলৈ বিচাৰিব যিহেতু এইটো আটাইতকৈ মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন দৰ্শকৰ ফালৰ পৰা আহিছিলে আপুনি আহিলে আবৃত্তিৰ কথা সুধিবলৈ আৰু আপোনাৰ আবৃত্তি নিশ্চয়কৈ শুনিম তাৰ আগতে আবৃত্তিৰ বিষয়ে আপুনি কি ক'ব আচলতে মেইন কথা হৈছে মই সৰুতে আবৃত্তি কৰিছিলো এতিয়া কিন্তু মই পাঠ কৰো আচলতে মই কবিতাৰ শব্দবোৰে ইমান ধুনীয়া মই চেষ্টা কৰো নিজে তাক ভিতৰত সোমাই লৈ জাষ্ট মোৰ মুখেৰে তাক মানে নিগৰাবলেহে পাঠ কৰিবলৈ চেষ্টা কৰো আৰু ভৱিষ্যত শব্দটোৱে আচলতে ক'বলৈ সব কথাৰে দিগদাৰ আমি কেতিয়াও জনা নাছিলো যে 2020 আহোতে যে কৰোনাৰ কাৰণে আমি এনেকে সোমাই যাব লাগিব বুলি সেইকাৰণে ভৱিষ্যত বস্তুটো আমি এটা আশা ৰাখিব পাৰো কিবা চেষ্টা কৰিব পাৰো কিন্তু এতিয়া বুজি পালো যে নিয়ন্ত্ৰণ আমাৰ হাতত সঁচাকেই নাই সেইকাৰণে ভৱিষ্যতটো মই নকওঁ কিন্তু মেইন কথাটো হৈছে কবিতাৰ নিচিনা বস্তু এটা হেৰাই নাযায় কেতিয়াও কবিতা ভাল পোৱা এচাম আছে যাৰ হৃদয়ত কবিতা ভাল পায় তেওঁলোকে শব্দ ভাল পায় সি কবিতা কেতিয়াও মৰি যাবলৈ নিদিয়ে হয়তো নিজে নিলিখিব পাৰে বা নিজে পাঠ নকৰিব পাৰে আবৃত্তি নকৰিব পাৰে কিন্তু সেই কবিতা লগা কথাবোৰ যেতিয়া শুনে তেতিয়া হৃদয়ত যিটো স্পৰ্শ কৰে সেই স্পৰ্শটো কিন্তু ফিল কৰা মানুহ আছে সেই স্পৰ্শটো আছে সেইখন এখন বেলেগ হৃদয় আছে সেই হৃদয়ে কিন্তু কেতিয়াও কবিতাক মৰিবলৈ নিদিয়ে হয়তো তাৰ প্ৰকাশভংগী সময় সাপেক্ষে বেলেগ হ'ব পাৰে কিছু হয়তো সেইটো মই ক'ব নোৱাৰিম কিন্তু মই ভাবো কবিতা বা শব্দক ভাল পোৱা মানুহ আছে কাৰণ এটা শব্দ বুলি ক'লে আমি যদি মা বুলি কওঁ মা শব্দটোৰ এটা নিজা এটা যিটো অস্তিত্ব মানে নিজৰ এটা যি অনুভৱ আছে কিন্তু হাজাৰটা শব্দৰো নাই শব্দ গোট খালেও সেইকাৰণে শব্দবোৰৰ এটা হিৰুদাৰ কবিতাৰ যিবোৰ শব্দ সেই শব্দবোৰ এখন এটা কাল্পনিক জগত কিবা এটা নিভাজ এটা মানে মিঠা নিভাজ সেই শব্দবোৰ যে মনলৈ আনি দিয়ে পৃথিৱীখনত যে সুন্দৰতা এতিয়াও আছে সেই বিশ্বাসটো নাই মই ভাবো কবিতাৰ ভৱিষ্যত ধ্বংস এইকাৰণেই নহয় কাৰণ সেই শব্দবোৰৰ সৈতে একাত্ম হোৱা এচাম মানুহ আছে যি সেই শব্দবোৰৰ কাৰণে পাগল হৈ পৰে আৰু মই যেতিয়া পাঠো নকৰিছিলো কবিতাৰ চেনেলটো নাছিলে তথাপিও মই কেতিয়াবা শব্দ এটা শুনাৰ লগে লগে দেখোন কিবা নিজৰ ভাৱত গুচি যাওঁ খুব গান এটাৰো যদি খুব সুন্দৰ কলি হয় সিও কবিতা মানে যেতিয়া মানে জুবিনৰ বহুত গান আছে তেনেকুৱা আগৰ গানবোৰ বহুত মানে ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজো মই সেই বুলি শুনাৰ লগে লগে দেখোন নিজৰে এটা ভাৱটো বেলেগ হৈ যায় যেতিয়া পাপনে কয় সন্ধ্যা যেতিয়া নামে জিল মিলাই কাচি জোনে আইলৈ মনত পৰে তেতিয়া কোৱাৰ লগে লগে সেই শব্দবোৰৰ যিটো এটা সেইবোৰে কবিতা নহয় জানো আৰু যেতিয়া শব্দ ভাল পোৱা এচাম মানুহৰ হৃদয়ত যেতিয়ালৈকে মানে থাকিব সেইখন হৃদয় যেতিয়ালৈকে থাকিব মই কবিতা কেতিয়াও মৃত্যু নহয় আৰু হয়তো প্ৰকাশভংগী প্ৰকাশ শৈলী বেলেগ বেলেগ হৈ যাব পাৰে সঁচাকৈ বাইদেউ
আবৃত্তিৰ ক্ষেত্ৰত ক'বলৈ গ'লে অসমত প্ৰণৱ কুমাৰ বৰ্মন দাদাই যেতিয়া কবিতা লিখিছিল আৰু সেই কবিতাবোৰক যেতিয়া শ্ৰব্যলৈকে ৰূপান্তৰিত কৰি শ্ৰদ্ধাৰ তপন দাস ছাৰৰ কণ্ঠেৰে আবৃত্তিৰ শ্ৰব্য কেছেট যেতিয়া মুকলি কৰি দিছিল তেতিয়া আমি বহুত সৰু আছিলো তথাপিও সেই যিটো ধাৰা সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ যিদৰে দৰ্শকৰ বা শ্ৰোতাৰ মনত এতিয়াও কুৰুকি কুৰুকি সোমাই আছে এক নতুন কবিতাৰ কথা কৈছো নব্য কাব্যিক চিন্তাধাৰাৰ কথা কৈছো মই তাৰ পিছত আকৌ এটা নাম আহি পৰিছে এতিয়া বৰ্ণালী পূজাৰী যি সততে ভাইৰেল হৈ থাকে কবিতাৰ টুকুৰা লৈ শব্দৰ টুকুৰা লৈ আচলতে বাইদেউ এই যে ইউটিউবৰ যাত্ৰাটো আপুনি কেনেকে আৰম্ভ কৰিলে কবিতাক এক নতুন ৰূপেৰে চোৱাৰ যিটো বাসনা সেইটো আপোনাৰ নতুনকৈ কেতিয়াৰ পৰা জাগিলে হয় আচলতে মই কৈছো কবিতা আগতে মই আবৃত্তি কৰিছিলো পিছলে আচলতে মই সাদিনত লিখি আছিলো নিজকে সলাও হওক বুলি কলম এটা কিন্তু হঠাতে মা মানে মোৰ ঘৰতে শ্বুটিং এটা চলি আছিল মই দুখন শৰ্ট ফিল্ম কৰি আছিলো সেইদিনা মোৰ শ্বুটিং চলি আছিল ঘৰতে হঠাতে মা মানে মোৰ গা বেয়া হৈ ঢুকাই থাকিলে সেইটোৰ মান পিছত মই লিখিব নোৱাৰা হলো বহুত দিন এটা মানে নিজা এটা দুখত সোমাই পৰিলো আৰু মাৰ দুখটো ইমান বেছি হ'ল যে মই বহুত ক্ষেত্ৰৰ পৰা হতাশা ডিপ্ৰেছন অহা নাই কিন্তু বহুত ক্ষেত্ৰত মই নিৰাশ হৈছো সেইটো স্বীকাৰ কৰিব লাগিব তাৰপিছত মই মাক ভাল পোৱাখিনি কিদৰে মাৰ কাৰণে কিবা এটা কৰিবলৈ মন গ'ল মা ইমান চব ফালৰ পৰা মা থাকে তেতিয়া মা শব্দটো প্ৰিয় নহয় বুলি মই এটা প্ৰথম কবিতা হয় নহয় নাজানো মই লিখিলো মা প্ৰথম সেই কবিতাটোৰ পৰা শব্দৰ মোৰ বৰ্ণালী পূজাৰী চেনেলটো আৰম্ভ হৈছে শব্দৰ যিটো মই ভাবিলো যে কিছুমান শব্দ মোৰ ক'বলৈ খুব মন গৈ থাকে বুকুত খুন্দিয়াই থাকে আৰু খুন্দিয়াই থকা শব্দবোৰ প্ৰকাশ কৰিবলৈ যাওঁতে সেইটো মা শব্দটো প্ৰিয় নহয় মোৰ বুলি লিখিলো আৰু তাক মোৰ মন গ'ল মাৰ কাৰণে ডেডিকেট কৰিবলৈ মই চেনেলটো প্ৰথম আৰম্ভ কৰিছিলো তাৰপিছত বিভিন্ন জনৰ মানে মণিকুন্তলা বা অনুৰাধা শৰ্মা পূজাৰী নীলিম দাৰ সবৰে অতনুদাহঁতৰ ইমান ধুনীয়া ধুনীয়া কবিতা আছে তাৰ মাজে মাজে নিজৰ লগতে তেখেতসকলৰ আচলতে যিবোৰ প্ৰকৃত অৰ্থত কবিতা সেইখিনিও মই কৰি গলো তেনেদৰে মানুহৰ মৰম পাই এতিয়ালৈকে চলি আছে চেনেলটো সঁচাকৈ লকডাউনৰ সময়ত বিশেষকে আপোনাৰ যিটো মানুহবোৰ আচলতে ডিপ্ৰেছনৰ বলি হোৱা বুলি কৈছিল মানুহ হতাশ হৈছিল কিন্তু আপোনাৰ যেতিয়া কবিতাবোৰ মাজে মাজে আহি থাকে টুকুৰাটো হোৱাটছএপে ফেচবুকে বাগৰি যেতিয়া আপোনাৰ কবিতাবোৰ আহে আৰু তেতিয়াই আপোনাৰ প্ৰথম চেনেলটো খুলি চাইছিলো আচলতে তাত কি আছে শব্দৰ প্ৰেমত পৰিছিলো আপোনাৰ কণ্ঠৰ প্ৰেমত পৰিছিলো আৰু মোৰ দৰে হয়তো অসমৰ প্ৰত্যেক গৰাকীয়ে আপোনাৰ কণ্ঠ শব্দৰ প্ৰেমত পৰি আহিছে আৰু থাকিব যিহেতু কবিতাৰ কথা ওলাই আছে আপোনাৰ মুখৰ পৰা যেতিয়া এটা কবিতা নুশুনো বা আপোনাক যদি এটা কবিতাৰ আবৃত্তিৰ বাবে যদি মই জোৰ নিদিওঁ তেনেহলে হয়তো দৰ্শকসকলে বেয়া পাব আমাৰ সৈতে সংযুক্ত হৈ থকা দৰ্শকসকলে গতিকে এইখিনিতে বাইদেউ আপোনাৰ এটা ভাল লগা আপোনাৰ নিজৰ এটি কবিতা আপুনি দৰ্শকসকলৰ বাবে আগবঢ়াব নেকি আচলতে নিজৰ কবিতা বুলি ক'লে এতিয়াতো ডাঙৰ কথাটো হৈছে কবিতা আবৃত্তি কৰিবলৈ গ'লে বিৰাটেই দিগদাৰ হৈ যায় কাৰণ বস্তুবোৰ পাহৰি যোৱা যায় বহুত কথা আৰু নিজৰ কবিতা বুলি ক'লে মই ক'ম বৰ্ণালী পূজাৰী ইউটিউব চেনেলটোৱে চাব কিন্তু অলপ আগতে মোক কবিতা বুলি কওঁতে মোৰ পটককে তুমি বুলি সৰু যিহেতু আপুনিয়ে ক'ব লাগে ওলাই গৈছে মোৰ কোৱাৰ কাৰণে কি হ'ল মই পটককে দেখিলো হিৰুদাৰ কবিতাৰ কিতাপখন আছে মোক ইতিমধ্যে কবিতা শুনিম বুলি কোৱা দেখি মই ভাবিছো কবিতা ক'ব নেকি মই অকণমানো প্ৰিপাৰেশ্যন নাই এবাৰো ভবা নাই যে মই কবিতা ইয়াত পাঠ কৰিব লাগিব বা শুনাব লাগিব বুলি তথাপি হিৰুদাৰ কিতাপখন মোৰ টেবুলতে আছিল মই এটা বাৰু অকণমান হিৰুদাৰ কবিতাৰে কৰিছো কিন্তু একদমেই ভবা নাছিলো যে মই কবিতা পাঠ কৰিব লাগিব বুলি কাৰণ অলৰেডি চেনেলত আছে ইমানখিনি কবিতাই তথাপিও হিৰুদাৰ আচলতে বৰ্ণালী পূজাৰী বাইদেউক যদি আমি ওচৰত পাওঁ তেওঁৰ পৰা যেতিয়া এটা কবিতা নুশুনিম তেনেহলে হয়তো দৰ্শকসকলে আমাকে গালি দিব কাৰণ দৰ্শকসকলেও ৰৈ আছে কেতিয়ানো বৰ্ণালী পূজাৰী বাইদেৱে কবিতা এটি গাব দৰ্শকে তাকে শুনিবলৈ ৰৈ আছে যিহেতু আপোনাৰ কণ্ঠৰ প্ৰেমত সকলোবিলাক এতিয়া মগ্ন গতিকে নিশ্চয় আপোনাৰ কবিতা শুনিবলৈ আমি বিচাৰিম কিন্তু মানে অকণমান আগত গম পোৱাহেঁতেন ভবাহেঁতেন মই অকণ বেলেগ ধৰণে কৰিলো যি নহওক বাৰু মই সৰু হিৰুদাৰ কবিতাবোৰ সদায় ছুটি আৰু হিৰুদাৰ কবিতাৰ তো ক'বলৈ মই নাযাওঁৱে আৰু কেনেকুৱা অনুভৱ হয় তথাপিও এটা দেখা পাইছো যে ইয়াতে ডাৱৰে ঢকা তৰাবোৰ লাহে লাহে চাৰিওফালে এন্ধাৰ হৈ আহিছে লাহে লাহে চাৰিওফালে এন্ধাৰ হৈ আহিছে বতাহত এপাহ দুপাহকৈ সৰি পৰিছে গানৰ পাহি গান মোৰ প্ৰিয় পৃথিৱীৰ
সুৰীয়া উপহাৰ আজি হঠাৎ আলহী হৈ ওলোৱা এচমকা ডাৱৰে অলিক হাতেৰে ঢাকি ৰাখিছে তৰা বসা এবুকু আকাশ বাঘৰ চকুৰ দৰে তৰাবোৰ সৰু ছুটি কিন্তু মই আগতে জনাহেঁতেন আৰু দীঘল এটা কৰিলোহেঁতেন যি নহওক থাকি গ'ল এইটো হৈছে ডাৱৰে ঢকা তৰাবোৰ খুব বেছি ভাল লাগিলে বাইদেউ আপোনাৰ যেটো কণ্ঠৰ আপোনাৰ যেটো এটা কুকিয়া আবৃত্তিৰ ষ্টাইল আছে আবৃত্তিৰ কথা পাতিম আৰু এটা কথা পাতিবলগীয়া আছে বিশেষ আবৃত্তিৰ ওপৰত তথাপিও মই এতিয়া আকৌ ছবিলৈকে আহিছো এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন মই সুধিবলৈ বিচাৰিছো বাইদেউ আপোনাক 1998 আৰু 2021 ছবি জগতত আপুনি 1998 চনৰ পৰা 2021 চনলৈকে এতিয়াও কাম কৰি আছে অৰ্হনিশে কাম কৰি আছে আপোনাৰ আপুনি এতিয়া ৰঘুপতিত কাম কৰি থকা বুলিও দুদিনমান আগতে গম পাইছিলে যে আপুনি ৰঘুপতিত আকৌ দৰ্শকৰ মাজলৈ আহিব বহুদিনৰ পিছত 1998 আৰু 2021 ছবিৰ মাজত আপোনাৰ পাৰ্থক্য কেনেকুৱা লাগিছে বা 1998 চনৰ সেই বৰ্ণালী পূজাৰীয়ে অভিনয় কৰিবলৈ আহোতে আৰু 2021 চনত অভিনয় কৰি থাকোতে আপুনি পাৰ্থক্য কিবা দেখিছে নেকি অসমীয়া ছবি জগতৰ আচলতে অভিনয়টো অন্তৰে কৰা বস্তু হিটো একেই থাকিব কিন্তু কি হৈছে কিছুমান বস্তু সলনি হয় আজিকালি গোটেই ওয়াৰ্ল্ড ওয়াইড যি ধৰণৰ মানুহে আজিকালি অভিনয় বুলি ক'লে কোনো গম নাপায় যে অভিনয় কৰিছে নে কথাই পাতি আছে মানে আমি দুগৰাকী যেনেকৈ কথা পাতি আছো অভিনয় শৈলীটো কিছু পৰিমাণে সলনি হৈছে আৰু টেকনিক্যালি আজিকালি ল'ৰা ছোৱালীও আগতকৈ বেছিকৈ গোটেই পৃথিৱীখন যিহেতু হাতৰ মুঠিতে পাইছে সেইকাৰণে বহুত কথা দেখা পাইছে আৰু গোটেই ৱৰ্ল্ডৰ পৃথিৱীৰ ছবি আগতে এটা মানে হেৰিয়ালে ৰ'ব লগা হৈছিল ফিল্ম ফেষ্টিভেললে এতিয়া কিন্তু মানুহে বাহিৰত গৈও ছবি চাই বা হাতৰ মুঠিটো পায় ছবি বাহিৰৰ ছবি এখন চাবলৈ হলত অহাৰলৈ অপেক্ষা কৰিবই নালাগে সেইকাৰণে টেকনিক্যালি বহু ক্ষেত্ৰত ডেভেলপ হৈছে আৰু স্বাভাৱিক অভিনয় যেটো আগতেও অভিনয়টো স্বাভাৱিকতা আছিল তথাপিও এতিয়া মই ভাবো অভিনয় কৰা একদম সম্পূৰ্ণ বেলেগ মানে দুগৰাকী ব্যক্তিৰ মাজত যেতিয়া কথোপকথন হয় আগতে এটা অনুভৱ হয় তথাপিও যে আমি অকনমান লাউড বুলি নকওঁ কিছু ক্ষেত্ৰত গম পোৱা যায় যে তাক নেচাৰলতকৈ অলপ অকমান তাৰ পৰিবেশনটো অকমান বেলেগ হয় আজিকালি যেটো অভিনয় শৈলীত মই আজিকালি নতুন ল'ৰা ছোৱালীখিনিও হয়তো খুব ধুনীয়াকৈ এডপ্ট কৰিছে অনুভৱেই নহয় যে অভিনয় কৰি আছে নে সঁচাকৈ কথা পাতিছে সেইটো কিছু পৰিৱৰ্তন দেখা পোৱা গৈছে তাৰোপৰিও মেইন কথা হৈছে টেকনিক্যালি বহুত কথা সহজ হৈছে আগতে মানে এটা শ্বটত বহুত বেছি খৰচা হৈছিল আজিকালি সেই টেকনিক্যাল হওক মানে ব্যয় ক্ষেত্ৰতো বহুত বস্তু বেলেগ হৈছে টেকনিক্যালি বহুত ডেভেলপ বুলি নকওঁ পৰিৱৰ্তন বহুত হৈছে আৰু পৰিৱৰ্তনটো ডেফিনেটলি ডেভেলপ বুলিয়ে ধৰি ল'ব লাগিব আৰু বাকি ব্যস্ততাটো আগতে ধৰক বেছি ইজনে সিজনৰ লগত যেটো মই আগতেও কৈছো যে সোশ্যাল মিডিয়া নাথাকোতে বেছি সময় আছিল আজিকালি এনেই থাকিলেও মানুহ ইউটিউব চেনেল কৰি থাকিব ব্লগ বনাই থাকিব সেইকাৰণে ইজনে সিজনৰ বিষয়ে জানিবলৈ অবজাৰভেশনটো আজিকালি বহুত বেছি কমি গৈছে আৰু মেবি হেতু ভালৰ কাৰণে হ'ব পাৰে হয় নিশ্চয়কৈ বাইদেউ যিহেতু ছবিৰ কথা ওলাইছে সাধাৰণতে আপোনাৰ দুখন ছুটি ছবিয়ে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে বুলি কিছুদিন আগতে আমি আচলতে সামাজিক মাধ্যমতে হওক বা বাতৰি কাকততে পঢ়িবলৈ পাইছিলো তাৰে এখন ছবি আপুনি মানসিক স্বাস্থ্য মেন্টেল হেলথৰ ওপৰত কৰিছিল আৰু যিখনে ইতিমধ্যে পুৰস্কৃত হৈছে আৰু এই যে ছুটি ছবিৰ আপোনাৰ যাত্ৰাটো সেই যাত্ৰাটোৰ বিষয়ে আপুনি ক'ব নেকি মোৰ আচলতে যুগসূত্ৰ বুলি এটা মই যেহেতু কৈছো যে আগতে মই বেলেগৰ কাম কৰিছিলো এতিয়া মই অলপ সময় দিব লগা হয় পৰিয়ালক ল'ৰাক দিব লগা হয় সেইকাৰণে মোৰ নিজৰ এটা প্ৰডাকশ্যন হাউচ খুলিছিলো যুগসূত্ৰ বুলি আৰু যুগসূত্ৰৰ জৰিয়তে মই প্ৰথমে নাটক কৰিছিলো ৰবীন্দ্ৰ ভৱনত কাঞ্চন বুলি এখন নাটক কৰিলো তাৰপিছত জলছবি কৰিলো আৰু তেতিয়াই মানে জলছবি আৰু কাঞ্চনৰ কাৰণে নাটক কৰোঁতে মই দুটা তাৰ লগত প্ৰমোচনেল ভিডিঅ' কৰিছিলো সেই দুটাও ইতিমধ্যে খুব মৰম পাইছো বাৰু দুইটাৰ কাৰণে দুটাৰ লগতে নাটকখনৰ লগতে সেই দুটা প্ৰমোচনেল ভিডিঅ' দুটা আছিল তাৰপিছত ভাবিলো যে নিজৰ কিছুমান কাম কৰিবলৈ মন যায় নিজৰ বহুত চিন্তা থাকে ধৰক ডিপ্ৰেছনৰ ওপৰতে বহুত দিনৰ পৰা দেখি আহিছো কিছুমান কৰিবলৈ মন যায় আৰু মই ভাবো যে সেই চৰিত্ৰটো বা সেই বস্তুটো আনে মোক লৈ কৰিব কেতিয়া হ'ব কেতিয়া তাতকে মই যদি নিজে এটা এক্সপেৰিমেন্ট কৰো মই যদি ভাবি লওঁ যে এই বস্তুটো মই কৰি চাওঁচোন
সি ছবি হৈ উঠে নুঠে এইটো বেলেগ কথা আৰু প্ৰথম অৱস্থাততো ডাঙৰ কিবা এটা কৰিবলৈ সাহসো নাই এতিয়াও ষ্টিল নাই কিন্তু লাহে লাহে এয়া মোৰ শিক্ষা আচলতে শ্বৰ্ট ফিল্মবোৰ মই শিকি আছো বুলি ধৰি লৈছো আৰু সেইকাৰণে কিছুমান বস্তু নিজৰ বাহিৰে নিজৰ মনত নিজৰ ব্ৰেইনত ক্ৰিয়া কৰি থাকে যিকেইটা মগজুত ক্ৰিয়া কৰি থকা ছাবজেক্টবোৰ নিজে কৰিব লাগিব মই ভাবো আৰু সেইকাৰণে প্ৰথমে মই ডিপ্ৰেশ্যনৰ ওপৰত ছাবজেক্টটো বাছি লৈছিলো আৰু তেনেকুৱা এটা চৰিত্ৰ মই ভাবো মোক আকৌ তেনেকুৱা এটা কৰিব পাৰিম বা নোৱাৰিম বা বেলেগে সেইটো কাজ নকৰিবও পাৰে আৰু নিজৰ মনত থকা এটা চৰিত্ৰ কৰিবলৈও মন যায় যাৰ কাৰণে সম্পূৰ্ণ এইটো মানে স্ক্ৰিপ্ট ডাইৰেকশ্যন এক্টিং চব নিজে কৰি পেলাই আৰু কেৰেক্টাৰ মই এটাই ৰাখিছিলো সেইখন কিতাপ জয়ী আৰু সেইখনতে মই মুম্বাই গৈছিলো ইণ্টাৰনেশ্যনেল ফেষ্টিভেল তাৰপিছত এখন কৰিলো শিশুৰ মানসিকতাৰ ওপৰত যে আজিকালি ল'ৰা ছোৱালীবোৰ চব ঘৰতে বন্দী হৈ থাকে আৰু মোৰ ল'ৰাটোৱে যেনিবা সেইটোৰ পৰা ডিপ্ৰাইভ নহয় আমাৰ তলৰ ফ্লেটত বহুত ল'ৰা ছোৱালী খেলা ধূলা কৰে পাৰ্ক এখনো আছে তথাপিও তেওঁলোকৰ দৃষ্টিৰে সেইটো চাই এটা দেউকা বুলি উইংছ বুলি এখন বনালো আৰু সেইখনো ইণ্টাৰনেশ্যনেল ফেষ্টিভেলত আহিছিলে উইংছ বুলি হয়তো ইউটিউব চেনেলকেইটাত আপলোড কৰা আছে দেখাব দৰ্শকে নিশ্চয় বৰ্ণালী পূজাৰী অফিচিয়েলছত গৈ কিনে চাবলৈ পাৰিব সেই ছুটি ছবি দুখন আৰু বাইদেউ ছুটি ছবিৰ কথা ওলাইছে যেতিয়া এটা কথা ধাৰাৰ সৃষ্টি হৈছে আচলতে পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণতকে এতিয়া ছুটি ছবিৰ এক নতুন গতি সৃষ্টি হোৱা বুলি ক'ব পাৰি কাৰণ ময়ো এতিয়া মাছ কমিউনিকেশ্যনৰ এগৰাকী ছাত্ৰী হিচাপে অনুভৱ কৰিছো যে ছুটি ছবিৰ সমাদৰটো সমগ্ৰ বিশ্বতে এতিয়া সাংঘাতিক ৰূপে আহি পৰিছে আৰু যিটো কাৰণে আচলতে সকলো পৰিচালক বা প্ৰযোজকে এতিয়া ছুটি ছবি নিৰ্মাণৰ প্ৰতি বেছি আকৃষ্ট হৈছে এই বিষয়ত আপুনি কি ক'বলৈ বিচাৰিছে আচলতে ছুটি ছবি মই বহল ভিত্তিত নকওঁ কিন্তু মই নিজা অনুভৱ কৰিছো সম্পূৰ্ণ নিজা অনুভৱ দেই মই কোনো এনালাইচিছ কৰি কথাটো কোৱা নাই আৰু নিজৰ ধ্যান ধাৰণাৰ ওপৰতে এটা বিষয়ত আমাৰ এটা কনচেপ্ট বা এটা আমাৰ ধাৰণা গঢ়ি উঠে নিজৰ যিটো অভিজ্ঞতা বা নিজৰ যিটো অনুভৱ মোৰ অনুভৱৰ পৰা মই ভাবো কিছুমান ছাবজেক্ট থাকে যিটো মানে খুব মানে বহুত বেছি বহল কৰি দিলে তাৰ আচল কথাটোৰ পৰা কেতিয়াবা আঁতৰি যোৱা যায় আৰু কিছুমান বস্তু সৰু সৰু কথাতে আমি বুজাব পাৰি আৰু বহুত দীঘলীয়া কেতিয়াবা ডাঙৰ এটা পৰ্যায়ত নকলেও কিছুমান কথা মানে সৰু কথাটো বুজাব পাৰি বুজোৱা যায় বা বুজালে ভাল লাগে কিছুমান ছাবজেক্ট সেইকাৰণে হয়তো কিছুমানে তেনেকেও ভাবি কৰে কিছুমানে নিজে অভিজ্ঞতাৰ বাবে কৰে আৰু কিছুমানৰ আকৌ নিজৰ শ্বৰ্ট ছবিৰ প্ৰতিয়ে এটা দুৰ্বলতা আছে আৰু সেইকাৰণে কৰে কিন্তু মই ভাবো যে মই নিজে যদি ভাবো কিছুমান মই ভাবো যে মই যিকেইটা ছাবজেক্ট লৈছিলো এইটো বহুত বেছি ডাঙৰ যদি কৰি পেলাও তাত বহুত বেছি এলিমেণ্ট আহিব মেইন ছাবজেক্টৰ পৰা তাক মই কেতিয়াবা হয়তো ফালৰি কাটি যাব লগা হ'ব পাৰে আৰু সেইকাৰণে মই ভাবো যে ছুটি ছবিত বহুত কথা বহুত কম সময়ত বহুত বেছি ইম্পেক্টটো খুব বেছি ভাল বুলি মোৰ নিজা অনুভৱ বাকী মানে তাৰ মই চিনেমেটিক এনালাইচিছ কৰা নাই কিন্তু নিজা অনুভৱ যে সৰু কথা এটাত মানে মেজৰ ছাবজেক্ট এটাত সৰু কম সময়ত বেছি ইম্পেক্ট এটা হয় বুলি মই ভাবো আৰু নতুনকে যিসকলে শিকিবলৈ ইচ্ছা কৰে ধৰক ছবি এখন বনোৱাৰ খুব হেঁপাহ থাকে ডাঙৰ এখন কৰিবলৈ তাৰ বাজেটৰ কথা থাকে খৰচৰ কথা থাকে মানে সাহস লাগিব প্ৰযোজক লাগিব বিভিন্ন কথা থাকে আৰু ইচ্ছাটো যায় বিগ বাজেট ডাঙৰ ছবি বনাম কাৰোবাৰ সপোন থাকিবই নহয় জানো কিন্তু সেইটো সম্ভৱ নহয় কিন্তু মনত যিটো মানে চিনেমাৰ পোকে মানে মানে কামুৰি থাকে সেইটো কেনেকে কৰিব মনৰ খুৰাকিটো যোগাব লাগিব নহয় জানো মাজে মাজে হয় বাইদেউ আৰু কথা পাতি থাকিম কিন্তু যিহেতু আমাৰ টেকনিকেল লাইনে আপোনালৈ আৰু এটি কবিতা প্ৰস্তুত কৰি আনিছিলে আপোনাৰ এটি কবিতা আপোনাৰ লগতে দৰ্শকক শুনাবলৈ আপোনাৰ ইউটিউব চেনেলৰ এটি কবিতা আৰু সেই কবিতাটি ইতিমধ্যে প্ৰস্তুত হোৱা বুলি টেকনিকেল লাইনৰ পৰা সম্ভেদ আহিছে গতিকে সেই কবিতাটি শুনি লওঁ আপোনাৰ লগতে আপোনাৰ আমাৰ দৰ্শকসকলকো সেই কবিতাটিৰ সোৱাদ দি আজিৰ এই সন্ধিয়াটিক কাব্যময়ী কৰি তোলাৰ এক চেষ্টা কৰা হৈছে গতিকে মই টেকনিকেল লাইনক অনুৰোধ জনাম যেন কবিতাটি দৰ্শকৰ আৰু বাইদেউৰ মাজলৈকে যেন আগবঢ়াই দিয়ে
এয়া বৰ্ণালী পূজাৰী বাইদেউৰ ইউটিউব চেনেলৰ এটি কবিতা আজি আপোনালোকৰ লগতে বৰ্ণালী পূজাৰী বাইদেউলৈ আগবঢ়াইছো। অভিমান হল দুয়োৰে মাজত, কোনেও কাৰো হাৰ নামানে। অলৰচন তেওঁৰ মতে সঁচা আৰু ময়ো মোৰ মতে সঁচা। তেওঁ সময়ৰ দৃষ্টিত সত্য আৰু পৰিস্থিতিৰ সাপেক্ষে ময়োতো সত্য। অভিমান এতিয়া দুয়োৰে তুংগত, স্বীকাৰ নকৰিলেও আমি দুয়োৰে মতেও কি জানিবা সঁচা। এক প্ৰচণ্ড য'ত তেওঁ নিঃশেষ কৰি দিব বিচাৰে সৰ্বোচ্চ। বিফল হৈ পৰো মই এক সঁচাৰ সন্ধানত, দুয়ো এতিয়া উদ্বাউল। কেতিয়াবা নদীৰ পাৰত, কেতিয়াবা পাহাৰৰ নিৰ্জনতাত থিয় হৈ দুয়োৰে অচিনাকি হৈ, যেন কোনোবা আপোন শত্ৰু আনে। খঙতে তেওঁ ভাঙি দিয়ে সন্মুখৰ কাছৰ গিলাচটো, পুৰণা পাণ্ডুলিপিবোৰ ময়ো ফালি পেলাও। কিন্তু আচৰিত, কিছু মুহূৰ্তৰ পিছতেই যেন দুয়োকে বুজিও উঠো। কাছৰ টুকুৰাবোৰ তেওঁ আৰু মই মজিয়াৰ কাগজবোৰ বুটলাত ব্যস্ত হৈ পৰো। দুয়োকে দেখি মিচিকিয়াও ইজনে সিজনৰ ওচৰত ধৰা নিদিয়াকৈ। লাহে লাহে অভিমানবোৰ কমি আহে, দুয়ো হৈ পৰো পুনৰ আপোন। কিছু অদ্ভুত এই বান্ধন, পৰস্পৰক এৰি থাকিবও নোৱাৰো। তেনে প্ৰতিটো মিনিট চকুৰ পলকতে হৈ পৰে শতিকাৰ দৰে। অভিমান, তুমি মোক বিদায় দিয়া, নহলে উশৃংখলতাই বাহ লয় মোৰ মন মগজু। আৰু এই বিষাক্ত দ্ৰব্যবোৰ যি অহৰহ নিঃশেষ কৰিবলৈ উঠি পৰি লাগে, সিয়ে হৈ পৰে অতিকৈ আপোন। অভিমান, তুমি সঁচাকৈ আজি মোক বিদায় দিয়া, মুক্ত আকাশৰ তলত এক সুন্দৰ বৰ্তমান গঢ়িবলৈ দিয়া। অভিমান, তুমি আঁতৰি যোৱা না। আচলতে এটি খুব সুন্দৰ কবিতা অভিমান। বৰ্ণালী পূজাৰী বাইদেউৰ ওচৰলৈ আকৌ আহিছো। এটি ইমান সুন্দৰ কবিতা, ইমান সুন্দৰ কথা, ইমান সুন্দৰ আবৃত্তি। গতিকে বৰ্ণালী বাইদেউ আপুনি আমাক শুনি আছে? হয়, বাইদেউ আকৌ আহিছো এটি বিশেষ আপোনাৰ দিশলৈকে, সেয়া হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ। যিহেতু আপোনাৰ ভ্ৰাম্যমাণ থিয়েটাৰতো যথেষ্ট অভিজ্ঞতা আছে, এক যাত্ৰা আছে, এক বৰ্ণিল যাত্ৰাৰ সাক্ষী আছে অসমৰ ভ্ৰাম্যমাণ জগত। গতিকে আপোনাৰ ভ্ৰাম্যমাণ জগতৰ বিষয়ে দৰ্শকক জনাবলৈ আগ্ৰহী হ'ব নেকি? আচলতে ভ্ৰাম্যমাণ জগতত মই বহুত বেছি দিন নাই, 3 বছৰ কাল আছো। আৰু ভ্ৰাম্যমাণ জগতৰ অভিজ্ঞতা সম্পূৰ্ণ বেলেগ। তাৰ অভিনয় যিহেতু আমি বেলেগ বেলেগ স্থানত গৈ মানে সদায় 3 দিনৰ মূৰে মূৰে বেলেগ বেলেগ স্থান যাব লগা হয়। তাত সম্পূৰ্ণ দৰ্শকৰ লগত বেলেগ বেলেগ মানসিকতাৰ দৰ্শকৰ লগত, বেলেগ বেলেগ চিন্তাধাৰা হওক, বেলেগ বেলেগ পৰিৱেশৰ লগত 3 দিনৰ মূৰে মূৰে খাপ খুৱাব লগা হয়। আৰু সেয়া অভিজ্ঞতাও জীৱনত বহুত বেলেগ কথাত সহায় কৰে। আৰু বিশেষকৈ লাইভ পাৰফৰ্মেঞ্চ ৰবীন্দ্ৰ ভৱনত কৰা আৰু ভ্ৰাম্যমাণ থিয়েটাৰ মঞ্চত কৰাৰ মাজত বহুত পাৰ্থক্য। এক মানে যথেষ্ট এটা মানে মুদ্ৰাৰে, যদিও অভিনয় ইপিডি বুলিয়ে ক'ব লাগিব, মানে সম্পূৰ্ণ উল্টা বুলি মোৰ অনুভৱ। মানে এমেচাৰ যেতিয়া আমি ৰবীন্দ্ৰ ভৱনত বা কলাক্ষেত্ৰত কৰি থাকো, তাৰ সলনি যদি মই নলবাৰী বা যিকোনো গণেশগুৰি মানে ফিল্ডতে যেতিয়া ভ্ৰাম্যমাণৰ নাটক এখন কৰি থাকো, তাৰ অভিনয় কিন্তু সম্পূৰ্ণ বেলেগ। কাৰণ প্ৰতিজন ব্যক্তিৰ গেলেৰীৰ দৰ্শকৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন ব্যক্তিৰ সৈতে কানেকশ্যন থাকে ইয়াত। আৰু তাত মানে সেই সময়তে অনুভৱ কৰিব পাৰি যে মই কি কৰিছো অভিনয়। লগে লগে কমেণ্ট আহিয়ে যাব নহয়,
সেইকাৰণে হয় লাইভ কমেণ্ট আহি যায় আৰু দুটা ষ্টেজত অভিনয় কৰিব লাগে আৰু কম সময়তে কেনেকৈ নিজক সাজু কৰিব লাগে বা টেকনিকেল মানে সেইটো বাৰু বেলেগ মঞ্চতো হয় যে টেকনিকেল ফল্ট হ'লে কেনেকৈ নিজকে মানে সেই মুহূৰ্তত নিজকে মানে গোটেই পৰিৱেশটো নিয়ন্ত্ৰণ কেনেকৈ কৰিব লাগে যিকোনো কথাতে মানে বৰষুণ আহি গ'লে কেনেকৈ সেইটো শ্বৰ্টকাট কৰিব লগা হয় মানে ৰাতি বেছি দেৰিকে ছেকেণ্ড শ্ব' কৰিব লগা হ'লে কেনেকৈ কৰিব লগা হয় বেলেগ ধৰণৰ আচলতে ব্ৰেইনৰ তাতো সেই ব্ৰেইনৰ বেলেগ বেলেগ ধৰণৰ ডেভেলপ হয় আৰু তাৰ ফলত কি হয় ভ্ৰাম্যমান জগতেও এখন বেলেগ ধৰণৰ ব্যক্তিত্ব গঠন কৰাত সহায় কৰে আৰু মই 3 বছৰ আছো সেই 3 বছৰৰ অভিজ্ঞতা সম্পূৰ্ণ সুকীয়া বেলেগৰ লগত নিমিলে হয় হয় আপোনাৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ কোনখন আছিলে আপুনি য'ত প্ৰথম ভ্ৰাম্যমানৰ যাত্ৰা আৰম্ভ কৰিছিল হিঙুল থিয়েটাৰত আছিলো মই হয় 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 ধন্যবাদ বাইদেউ মই আপোনাক অলপ আগতে ক'লে যিহেতু আপুনি কাঞ্চনৰ কথা কাঞ্চন এখন খুব জনপ্ৰিয় উপন্যাস আছিলে আৰু সেইখনৰ হয়তো প্ৰতিটো চৰিত্ৰই দৰ্শকৰ মন মগজুত ক্ৰিয়া কৰি আহিছে সেইখনৰ আপুনি মুখ্য চৰিত্ৰত অভিনয় কৰিছিলে ৰবীন্দ্ৰ ভৱনত যদিও চোৱাৰ সুযোগ হোৱা নাছিলে পেপাৰত বহুত পঢ়িছিলো কাঞ্চনৰ কথা তেতিয়া আপোনালোকে মঞ্চস্থ কৰাৰ কথা বাইদেউ আপোনাৰ কাঞ্চনৰ কিবা যদি সংলাপ মনত আছে বা আপোনাৰ ভাল লগা আজিলৈকে কৰা সংলাপ যদি কিবা মনত আছে তেনেহলে আপুনি এবাৰ দৰ্শকক আগত প্ৰদৰ্শন কৰিবলৈ আগ্ৰহী হ'ব নেকি কাৰণ দৰ্শকসকলেও নিশ্চয় ভাল পাব কাৰণ যুগান্তকাৰী সংলাপ আপোনাৰ মুখত আওৰাইছিল আপুনি যিহেতু গতিকে একেবাৰে মনত নাই সেইটো মই ক্ষমা বিচাৰিছো কাৰণ এইকাৰণে মনত নাথাকে মানে সেই সময়ত কিন্তু পুৰা মানে মনত ভালকেই থাকে কিন্তু তাৰ পিছত এইটো মানে কি আৰু সেই বস্তুটো সম্পূৰ্ণ ডিলিট হৈ আকৌ নতুন এটালে আমি আগবাঢ়ো যিহেতু একেবাৰে মনত নাই আৰু কাঞ্চনৰ ডাইলগ ক'বলৈ পালে মই ভালেই পালোহেঁতেন কাৰণ কাঞ্চন অত্যন্ত প্ৰিয় নাটক আছিলে আৰু শ্ৰদ্ধাৰ মানে বিদ্যুৎ চক্ৰৱৰ্তী দায়ে পৰিচালনা কৰিছিল আৰু প্ৰযোজনাত গোটেই ব্যৱস্থা নিজৰ আছিল যিহেতু আৰু সেই সময়ত খুব ভাল লাগিছিল এইকাৰণে ইমানেই দৰ্শক হৈছিল ৰবীন্দ্ৰ ভৱনত কেইবাটাও শ্ব' আমি কৰিছিলো আৰু সেই অনুভূতি মানে কাঞ্চনৰ অত্যন্ত সুকীয়া তাত তেতিয়া মোৰ ল'ৰাটো সৰু আছিল জুবিন গাৰ্গে এটা গান গাইছিল তাৰ কাৰণে প্ৰমোচনেল চংটো গোটেই তাৰ যিটো মানে কাঞ্চনৰ যিটো যাত্ৰা প্ৰথম প্ৰডাকশ্যন গোটেই এটা বহুত স্মৃতিত তাৰ প্ৰভাৱ বেলেগ ধৰণৰ তথাপি মই এতিয়া ডাইলগ এটা ক'ব নোৱাৰিম এইকাৰণে কোনো এখন নাটকৰে মানে কি হ'ল সময়ৰ লগে লগে কি কৰো আমি এটা বস্তু যেতিয়া সেই বস্তুটোৰ পৰা আকৌ বেলেগ এটালৈ যাত্ৰা কৰো চেষ্টা কৰো সেইটোৰ পৰা সম্পূৰ্ণ ওলাই বেলেগ এটা খাপ খাবলৈ আৰু সেইকাৰণে মনত থকাহেঁতেন কিন্তু মই নিশ্চয় ক'লোহেঁতেন হয় একো নাই বাইদেউ আচলতে জীৱনটোৱে সেয়া পুৰণিক পাহৰি নতুনক আদৰি লোৱাৰ আৰু নতুন সময়ৰ সৈতে নিজকে খাপ পিন্ধাই আগবঢ়াই লৈ যোৱাৰ একো নাই বাৰু কেতিয়াবা পিছত আকৌ আমি সংলাপ শুনিম আপোনাৰ মুখৰ পৰা আপুনি স্বাধীনত নিজক সলাও আহক বুলি এটা কলম লিখিছিলে আৰু সেই কলমটোৱে 4 বছৰ লিখিছিলে আপুনি কাৰণ স্বাধীন পঢ়াসকলে হয়তো নিশ্চয়কৈ গম পাব যে সেই 4টা বছৰ আপুনি অৰ্হনিকে লিখিছিল এটি কলম আৰু সেয়া খুব ডাঙৰ কথা আচলতে সেই যে লিখাৰ যিটো স্বাধীনত লিখাৰ যিটো যাত্ৰা সেই যাত্ৰাটো কেতিয়া কেনেকে আৰম্ভ হ'ল আপুনি জনাব নেকি স্বাধীনত মানে কলমটো লিখাৰ আগতে মই 2টা গল্প লিখিছিলো স্বাধীনতে প্ৰকাশ হৈছিলে বুলি আৰু হেৰি ফেচ দ্য ট্ৰুথ বুলি 2টা গল্প প্ৰথমে লিখিছিলো তাৰপিছত মই কৈছিলো অলপ আগত যে মোৰ যিহেতু সন্তানৰ জন্ম হ'ল মই তেওঁক সময় দিব লগা হ'ল আৰু সময় দিব লগা হোৱাৰ কাৰণে মই ঘৰত মই যিহেতু তাৰ আগলৈকে মই অত্যন্ত ব্যস্ত থকা এগৰাকী মানে অভিনেত্ৰী হিচাপে তাৰপৰি চিৰিয়েল কৰিছিলো তেতিয়া বিভিন্ন শ্ব' কৰিছিলো বিহু ফাংচন কিবা কিবি কামত মানে খুবেই অত্যন্ত ব্যস্ত থকা বুলি যাক কোৱা যায় আৰু তেনেকুৱা আছিলো কিন্তু তেতিয়া মই যেতিয়া ঘৰত নিজে মই কিন্তু চুজ কৰিছো যে ঘৰত নিৰ্বাচন নিজে কৰিছো যে মই ঘৰত থাকিম কাৰণ সন্তান লাগিব বেলেগ মানুহ যত্ন ল'বলৈ মানুহ থকাৰ স্বত্তেও সেইকাৰণে মই ভাবিলো যে মই সময়টো কেনেকে ইউটিলাইজ কৰো আৰু কিছুমান মনত মানে খুন্দিয়াই থকা কথাবোৰ মই লিখিবলৈ ললো লিখিবলৈ লৈ পেলাই তেনেকে 4-5টা লিখাৰ পিছত ভাবিলো দেখুৱালো তেওঁলোকে নিৰ্বাচন কৰিলে যে এইটো এটা কলম হিচাপে লোৱাৰ কথা আৰু চবতকৈ ডাঙৰ কথা হৈছে সেই কলমটোৰ কাৰণে মোক এতিয়াও ষ্টিল ইমান ফোন আহে যে মই কিতাপ উলিওৱাৰ কাৰণে যে মানে গোটেই সংকলন এটা উলিয়াব লাগে এতিয়াও ষ্টিল মোৰ ফোন আহি থাকে যাৰ কাৰণে মোৰ আজি 2 দিনৰ আগৰ পৰা মই প্লেন কৰিছো ডিটিপি কৰিব দিছো যে এখন মই সংকলন হিচাপে এখন কিতাপ উলিয়াম আৰু সেইটো
মামনৰ কিতাপ হয় হয় আছে হয় মোৰ কাৰণে সৃষ্টি হোৱা এটা কলম হয় 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 আচলতে বাইদেউ আপোনাৰ সেই যিটো মটিভেশ্যনেল আচলতে কলম আছিলে সেই মটিভেশ্যনেল কলম খিনি যিটো দৰ্শকৰ মন মগজুত সোমাই আহিছে কাৰণ জীৱন যুদ্ধ বা হতাশা প্ৰতাৰণা সকলোবিলাকৰ ওপৰত আপুনি লিখিছিল জীৱনটোক এক নতুন ৰূপত চোৱাৰ বাবে আপুনি লিখিছিল আৰু যাৰ বাবে নেকি যুৱ প্ৰজন্মখিনিয়ে যথেষ্ট আকৃষ্ট হৈ পৰিছিল বা যুৱ প্ৰজন্ম বুলিয়েই নহয় সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ মানুহে আকৃষ্ট হৈ পৰিছিল গতিকে সঁচাকৈ সেই যাত্ৰাটো এক সুকীয়া আছিলে সেই যাত্ৰাটো এক বৰ্ণিল আছিলে মই অনুষ্ঠান সামৰিবলগীয়া হৈছে সময় চমু চাপি আহিছে খুব সুন্দৰকে অনুষ্ঠানটিত আপুনি আহি যিবোৰ আপোনাৰ মনৰ কথা ক'লে খুব ভাল লাগিলে বহুত নজনা কথা শিকিলো শেষত আপোনাৰ কথা এটা সুধিবলৈ বিচাৰিছো প্ৰশ্ন এতিয়া হয়তো সততে আপুনি প্ৰশ্নটিৰ সন্মুখীন হয় ছবি ধাৰাবাহিক নাটক আৰু ভ্ৰাম্যমানৰ নাটক এই গোটেইকেইটাৰ লগত আপুনি কোনটোক বেছিকৈ ভাল পায় বা কোনটো আচলতে প্লেটফৰ্মত কাম কৰি আপুনি বেছি ভাল পায় আচলতে সেইটো মানে ল'ৰা ছোৱালী মাকক এনেকুৱা কথা সুধিব লাগিব যে আপোনাৰ কোনটো সন্তানক আপুনি বেছি ভাল পায় 4টা ল'ৰা ছোৱালীৰ ভিতৰত কাক ভাল পায় তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন তথাপিও যদি ভবা যায় মই নাটকটো মই বিৰাটেই দুটাই মই 4টাৰ ভিতৰত মই ছবি আৰু নাটক কৰিবলৈ বেছি পছন্দ কৰিম যদি আচলতে সেয়া মাকক সন্তানৰ বিষয়ে সোধাৰ নিচিনা কথা যিহেতু অভিনয়ে ভাল পাওঁ তাৰ মানে পৰিভাষা যিয়ে নহওক কিন্তু তথাপিও ছবি আৰু নাটকৰ প্ৰতি বেছি আকৃষ্ট আৰু খুব ভাল লাগিলে মেইন কথা এনাজৰীকলে ধন্যবাদ আৰু আপুনি দৰ্শকক এইখিনি সময়ত কথা কৈ লৈছো যে খুব হোষ্ট হিচাপে মই যিহেতু পিংক চিটি বুলি এটা চেনেল কৰি থাকো সেইকাৰণে অনুভৱ কৰো হোষ্ট হিচাপে আপোনাৰো খুব ভাল মানে খুব ভাল লাগিছে কথা কাৰণ কথা প্ৰশ্নটোৰ ওপৰতে উত্তৰটো আশা মানে নিৰ্ভৰ কৰে সেইকাৰণে প্ৰশ্ন কৰিব জনাটো বৰ ডাঙৰ কলা আৰু মোৰ খুব ভাল লাগিলে আপোনাৰ সেইটো কলা খুব পাৰদৰ্শিতা আছে আপোনাৰ বহুত ধন্যবাদ বাইদেউ আচলতে আপোনালোক আমাৰ বাবে প্ৰেৰণা আৰু আগতেও কৈছো যেতিয়া আপোনাৰ এই অনুষ্ঠানটি আঁত ধৰিম বুলি কৈছিলে তেতিয়াই সাধাৰণতে ভাবিছিলো যে পাৰিম নে যিগৰাকী ব্যক্তিক টিভিৰ পৰ্দাত দেখি থাকো যিগৰাকী ব্যক্তিয়ে আনক প্ৰশ্ন সুধি থকা ইউটিউবত দেখি থাকো সেই ব্যক্তিগৰাকীৰ সন্মুখত আমি কিদৰে কথা কম বা সেই ব্যক্তিগৰাকীক প্ৰশ্ন সুধিবলৈ হলে আমি কেনেকে প্ৰস্তুত হ'ম সেই বিষয়ে যথেষ্ট ভয় লাগিছিল তথাপিও আজি আপোনাৰ সৈতে ব্যক্তিগতভাৱে ক'বই লাগিব যে আজি আপোনাৰ সৈতে এইদৰে কথা পাতি অনুভৱ হৈছে খুব ঘৰুৱা আৰু আপুনি খুব মৰমীয়াল হয় যাৰ বাবে নেকি আজিও আপুনি প্ৰতিজন অসমীয়া চলচ্চিত্ৰ প্ৰেমীয়ে হওক বা কাব্যিক প্ৰেমীয়ে হওক সকলোৰে হৃদয়ত সোমাব পাৰে আচলতে মামনি ৰয়ছম বাইদেৱে এষাৰ কথা কৈছিল যে মানুহ হৃদয়ত সোমাব পৰাটো বহুত ডাঙৰ কথা আৰু হৃদয়ত সোমাই ওলাই আহিব নোৱাৰাটো আৰু এটা ডাঙৰ কথা আৰু ঠিক আপুনি তেনেকুৱা মানুহৰ হৃদয়ত সোমাব পাৰে আৰু ওলাই অহাৰ পথ নেজানে আপুনি আৰু সদায় মানুহৰ হৃদয়তে আবদ্ধ হৈ থাকক প্ৰতিজন অসমীয়াৰ হৃদয়ে আপোনাৰ নামটি যেন সদায় মানে জাগ্ৰত হৈ থাকক সদায় আপোনাক মানুহে ভাল পায় আৰু আগলৈও আপোনাৰ কৰ্মৰাজি আপোনাৰ যিটো কৰ্মস্পৃহা সেয়া অব্যাহত থাকক এনাজৰীক সিমানখিনি সময় দিয়াৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ পুনৰ আচলতে বহুত কথা থাকি গ'ল সাধাৰণতে কথাবোৰ কোনো ধৰণৰ প্ৰস্তুতি নোহোৱা কথা আছিলে যিহেতু আপোনাৰ লগত আমি মত বিনিময় কৰিম কাৰণ আপোনাক আগতীয়াকে কোৱা হৈছিল যে আমি কোনো ধৰণৰ চিৰিয়াছ টপিকৰ ওপৰত কথা নেপাতো সেইবাবে আপোনাৰ জীৱন বা সাম্প্ৰতিক সময়ৰ কথা সেইবোৰ পাতিয়ে আচলতে আমি আজি অনুষ্ঠানটি চলালো যদিও বহুত কথা আপোনাৰ জীৱনৰ পাতিবলগীয়া থাকিল নিশ্চয় এদিন আকৌ আমি এইদৰে মিলিত হৈ এনাজৰীৰ মঞ্চতে দৰ্শকসকলক আপোনাৰ বিষয়ে জনাম বা আপোনাৰ ৰৈ যোৱা কথাবোৰ দৰ্শকসকলৰ মাজলৈ আগবঢ়াই আনিম কিন্তু শেষত আপোনাৰ সাম্প্ৰতিক সময়টো খুব জটিল সময় আচলতে কৰোণাই হওক বা এই যে মন্দা অৱস্থাই হওক এটা জটিল সময় সেয়া লাগিলে চলচ্চিত্ৰৰ বাবেই হওক বা অসমৰ সমাজ জীৱনৰ বাবেই শেষত আপুনি অসমৰ জনসাধাৰণক এই যে জটিল সময়খিনি কোনোৱে নভবাকে জটিল সময়খিনি আহিলে 2020ত কাল ধুমুহা হৈ আহিলে যি কৰোণা তাৰপিছত সকলোতে মন্দা অৱস্থা এইখিনি ক্ষেত্ৰত আপুনি অসমৰ ৰাইজক শেষত এই অনাজৰী মঞ্চৰ পৰা কি ক'বলৈ বিচাৰিব আচলতে জটিল সময় কেতিয়া আহে কোনেও নাজানে যিহেতু আমি এইবোৰ কথা আমাৰ হাতত নাই বুলি ক'লো মই মানে মইতো কোৱা নাই যে অদৃশ্য শক্তিৰ হাততে আছে কিন্তু সেইটোও ক'ব বিচৰা নাই আমি যিহেতু নাজানো সেই সময়ত সাহসৰ বাহিৰে বিপদত আচলতে সাহসৰ বাহিৰে ধৈৰ্যৰ বাহিৰে অইন একো কথা নাই
আমি ধৈৰ্যশীল হৈ যদি বস্তুটো নিৰপেক্ষ হৈ চাব জানো মই ভাবো তাৰ বাট ওলাব কিন্তু অধৈৰ্য হৈ পৰিলে কিন্তু আমাৰ চিন্তা শক্তিও লোপ পায় মই ভাবো ধৈৰ্য ধৰিব লাগিব আৰু জীৱনৰ পৰ্যায়টো আমি সকলো জানো জন্ম মৃত্যু থাকিবই কাৰণ জন্ম হৈছো যেতিয়া মৃত্যু আছে সি এটা স্বাভাৱিক পৰ্যায় সেইটো ভয় খাবলগীয়া একো নাই খালি সময়তকৈ আগত আহিলে অহাটো কোনেও নিবিচাৰে তাৰ বাহিৰেতো ভয় খাবলগীয়া একো কথা নাই সেয়েহে মই ভাবো ধৈৰ্য ধৰাটো অত্যন্ত জৰুৰী আৰু মই এতিয়াও যিমানেই সমস্যা নহওক মোৰ ঘৰৰ মানুহ নাইকিয়া হৈ গৈছে তথাপিও কওঁ জীৱনটো ধুনীয়াই জীৱনটো দুখৰ মাজতো সুখ আছে আৰু ৰ'দ বৰষুণ থাকিবই নহলে ৰামধেনুৰ সৃষ্টিয়ে নহব আৰু ৰামধেনুৰ সৃষ্টি হলে দুইটাই যিহেতু লাগে দুটা বস্তুৱে থাকিব আৰু সেইকাৰণে যি আছে তাক লৈ আমি সন্তুষ্ট থাকো যি নাই তাক লৈ বেছি দুখ কৰি নাথাকো আৰু আনজনক তেওঁৰ জীৱন কটাবলৈ দি নিজে যাতে নিজৰ জীৱনটো কটাও আনজনক যাতে আমি টানিবলৈ চেষ্টা নকৰো কেঁকুৰাৰ দৰে তেওঁৰ জীৱনত উন্নতি হ'বলৈ আমি যাতে এৰি দিব পাৰো সেয়ে কওঁ আৰু সাম্প্ৰতিক সময়ৰ মন্দাৱস্থা সদায় নাথাকে সদায় আজি দিনৰ পিছত ৰাতি আহে ৰাতিৰ পিছত দিন আহে নিশ্চয় ভাল দিনো আহিব আৰু সেই আশাত মানুহ জীয়াই থকাটো খুব দৰকাৰ ভাল এটা আশাত ভাল হ'ব বুলি হয় আচলতে আমিও আশাত বন্দী আৰু আমিও আশা কৰো যে এই জীৱনবোধৰ কথাবোৰ এই যে শব্দবোৰ সেই শব্দবোৰ আপুনি জিভাত আওৰাই অসমৰ জনসাধাৰণক সদায় আচলতে বুজাই যাওক শিকাই যাওক অথবা কিবা এটা দি যাওক যিটো আনে দিব নোৱাৰে আৰু সদায় বৰ্ণালী পূজাৰী হিচাপত জিলিকি থাকক তাৰে কামনা কৰিছো আৰু এনাজৰীৰ তৰফৰ পৰা আপোনালৈ পুনৰবাৰ ধন্যবাদ জনাইছো যিহেতু আপুনি যথেষ্ট এগৰাকী ব্যস্ততাপূৰ্ণ নায়িকা আৰু তাৰ পিছত নিজৰ ঘৰুৱা কাম কাজৰ মাজত এই ধৰণৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত এই সময়কণ আমাক দিয়াৰ বাবে আপোনাৰ ওচৰত চিৰকৃতজ্ঞ বাইদেউ আৰু পুনৰবাৰ আপোনাৰ এনেধৰণৰ অনুষ্ঠান আগলৈও আমি এনেদৰে কথা পাতিম বুলি আশা থাকিল আৰু শেষত ইমান সময়ে দৰ্শকসকলে আজিৰ এই সন্ধিয়াটিত এগৰাকী বিশেষ অতিথিৰ বিশেষ মনৰ কথাবোৰ জানি থাকি যিটো আমাক আপ্লুত কৰিলে যি উৎসাহ যোগালে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু শেষত এটাই কথা কওঁ হাঁহি থাকক হহুৱাই থাকক সুখ বিলাই থাকক ধন্যবাদ এনাজৰীৰ মঞ্চলৈ পুনৰ এক অনুষ্ঠানৰ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই বিদায় জনাইছো নমস্কাৰ ধন্যবাদ